মাননীয় অধ্যক্ষ মহোদয়, মই আজি সমাজত হৈ থকা অতি এটা স্পৰ্শকাতৰ বিষয়ত আলোচনা কৰিব খুজিছোঁ, যিটো আমাৰ সমাজত দিনক দিনে বৃদ্ধি পাই আহিছে। ছুইচাইড, আত্মহত্যা, সেল্ফ কিলিং বা মুক্তিৰ কাৰণে কৈছোঁ যে পৃথিৱীত থকা ফ্ৰম এভৰি পেইন, তাৰ পৰা মুক্তি পাবৰ কাৰণে বহুতে ছুইচাইডৰ পথ বাছি লয়। কিন্তু দেখা গৈছে যে যিসকলে এইবিলাক কথা চিৰিয়াছলি ভাবিবও নোৱাৰে, পেইন এণ্ড অল দিছ, বিশেষকৈ আমাৰ ছাত্ৰ সমাজ, সেইসকলেও এই পথটো বাছি ল'বলৈ ধৰিছে দিনক দিনে। যোৱা 13 ফেব্ৰুৱাৰীত চিকমিকা দাস 14 বছৰ বয়সৰ ছোৱালী এজনী, ক্লাছ 8ত পঢ়ি থকা ছোৱালী এজনীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। গোলাঘাট জাতীয় বিদ্যালয়ত এই কিশোৰীগৰাকীয়ে পঢ়ি আছিল, তেওঁ আত্মহত্যা কৰে পুৱতি নিশা। 18 ফেব্ৰুৱাৰীত প্ৰিয়ংকুশ ডেকা মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট এজনে শিলপুখুৰী হাউচিং কলনীত তেওঁ আত্মহত্যাৰ পথ বাছি লৈছে। 19 ফেব্ৰুৱাৰীত অনিশা চেত্ৰী ছাছপেক্টেড ছুইচাইড, বিশ্বনাথ চাৰিআলিৰ ঘৰ, ইয়াতে ক'ৰবাত তেওঁ পঢ়ি আছিল। তো এইবিলাক কিহৰ কাৰণে হৈছে? এতিয়া মই যিটো চিকমিকা দাসৰ মই তেখেতৰ ৰিপৰ্টটো, পুলিচ ৰিপৰ্টটো আনি চালোঁ, মই কেনেকৈ কি হৈছিলে। তেওঁক ৰাতিপুৱা পৰীক্ষা চলি আছিল, ডাঙৰ পৰীক্ষাও নহয়, ক্লাছ 8ৰ পৰীক্ষা। ৰাতিপুৱা 3টা বজাত মাকে উঠাই দিলে, পঢ়িব লাগে। তো 3টা বজাত পঢ়িবলৈ বহাই দি মাকে চাহ বনাবলৈ গ'ল, যে মই চাহ আনোগৈ। ঘূৰি আহি দেখিছে যে ৰুমৰ দুৱাৰ বন্ধ। তো দুৱাৰখন ভাঙি পেলাই দেখিছে যে এই চিকমিকা দাস বোলা সৰু ছোৱালীজনীয়ে ছুইচাইড কৰিলে। কিহৰ কাৰণে? নিশ্চয় তেওঁ ভয় খাইছে যে মই পঢ়িব পৰা নাই, মাহঁতে মোক কি ক'ব, দেউতাই কি ক'ব, বা প্ৰিয়ংকুশ ডেকাৰ তেওঁ পৰীক্ষাত বোলে ফলাফল বেয়া হ'ব বুলি ভয় খাই তেওঁ আত্মহত্যাৰ পথ বাছি ল'লে। তেনেকৈ বিভিন্ন স্কুলত বা ঘৰুৱা কণ্ডলৰ কাৰণেও কোনোবা হাজবেণ্ডে ৱাইফক কিবা অকণ মিছবিহেভ কৰিলে, ছুইচাইড কৰিলে। মানুহবিলাক খুব চেণ্টিমেণ্টেল হৈ আহিছে। বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে এই বস্তুটো আহিব নালাগে, তাৰ কাৰণে আমাৰ পেৰেণ্টছ, আমাৰ চৰকাৰেও ব্যৱস্থা হাতত ল'ব লাগিব। কাৰণ আজিকালি আমাৰ গাৰ্জেনবিলাক দিনক দিনে এনেকুৱা হৈ আহিছে, আমি ভাত সোনকালে হ'বৰ কাৰণে যেনেকৈ প্ৰেছাৰ কুকাৰ দি দিওঁ, তেনেকৈ ছাত্ৰ ছাত্ৰীক, নিজৰ সন্তানসকলক এটা প্ৰেছাৰ কুকাৰ সোমোৱাই দিয়ে যে তই বেগেতে সিজিবই লাগিব, চোকা হ'বই লাগিব। মাজে মাজেতো মোৰ এনেকুৱা ধাৰণা হয়, যদি সম্ভৱ হ'লহেঁতেন, যদি পাৰিলেহেঁতেন, কিছুমান গাৰ্জেনে মই লগ পাইছোঁ, যদি সম্ভৱ হ'লহেঁতেন নিজৰ 10-12 বছৰীয়া ল'ৰা ছোৱালীটোক হাতুৰি বটালি মাৰি যিমান কিতাপৰ জ্ঞান আছে চব হেঁচি ঠেলি সোমোৱাই লগ কৰি দিলেহেঁতেন, যা ইঞ্জিনিয়াৰ হওঁগে, ডক্টৰ হওঁগে। কিন্তু আমাৰ সমাজখনে আমি পাহৰি যাওঁ যে ফৰ্মেল এডুকেশ্যন নোহোৱাকৈও যে পৃথিৱীত, ভাৰতত বহুত ডাঙৰ বিখ্যাত মানুহ হৈছে, বহুত ডাঙৰ ডাঙৰ ইনভেণ্ট কৰিছে, চাইণ্টিষ্ট হৈছে। আমাৰ ভাৰতৰ শ্ৰীনিবাস ৰামানুজন, সেইটো মেথমেটিক্সৰ অংকৰ পণ্ডিত, কিন্তু তেওঁ কোনো ফৰ্মেল এডুকেশ্যন নাই। আমাৰ বিল গেটছ, হেনৰি ফৰ্ড, থমাছ এডিছন, এলবাৰ্ট আইনষ্টাইন, আব্ৰাহাম লিংকন, এইবিলাকৰ কোনো ফৰ্মেল এডুকেশ্যন নাছিল। তথাপি তেওঁলোকে কিন্তু নিজস্বভাৱে আগবাঢ়ি গৈ তেওঁলোকে গোটেই পৃথিৱীক কণ্ট্ৰিবিউট কৰিছে, পৃথিৱীৰ কাৰণে কিবা দি গৈছে। সেইকাৰণে আমাৰ যিবিলাক অভিভাৱক আছে তেওঁলোকেও বুজিব লাগিব যে ল'ৰা ছোৱালীটোৰ ক'ত চখ, কি ভাল পায়, যে জবৰদস্তি নিজৰ বহুতক দেখা পাওঁ ল'ৰা ছোৱালীটো চোকা হোৱাৰ কাৰণেও নহয়, নিজৰ ইজ্জত যাতে সমাজত ওপৰলৈ যায়, সেইকাৰণেও ল'ৰা ছোৱালীবিলাকক প্ৰেছাৰ খুব দিয়া পৰিলক্ষিত হয়, যে মই ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলোঁ, মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হ'বই লাগিব। যে হাজৰিকানীৰ পুতেকে 90 পাইছে, মই শইকীয়া পৰিয়ালে মই 90 পোৱা নাই, মোৰ সমাজত ইজ্জত ক'ত থাকিব? যে ল'ৰাটোৱে কি কৰিব সেই বুলি নহয়, যে নিজৰ সমাজত ইজ্জত। আজিকালি এটা ট্ৰেণ্ড উঠিছে যে নিজৰ ল'ৰা ছোৱালীক পঢ়াব লাগে বুলি গাঁৱৰ পৰা গোটেই মাক বাপেক গোটেই ছেট গৈ টাউনত ভাড়াঘৰ কৰি লয়, নিজৰ বৃদ্ধ মাক বাপেককো এৰি থৈ যায়। যেতিয়া অকল পঢ়াম বুলি টাউনত যায়,
চব কাম বাদ দি সেই ল'ৰা ছোৱালীকেইটাক কিমান প্ৰেছাৰত ৰাখিব পাৰে আৰু কাউন্সিলৰ মই মাননীয় মন্ত্ৰী মহোদয়ক বা আমাৰ এডুকেশ্যন মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিম যে প্ৰত্যেক স্কুলবিলাকত তাতে এজন কাউন্সিলৰ এপইণ্ট কৰা হয় সাইকোলজিক্যাল কাউন্সিলৰটো আমাৰ দেশত খুব ধৰণে সম্প্ৰচাৰ হোৱা নাই কিন্তু বাহিৰৰ দেশত অকণমান টেনশ্যন হ'লে কিবা হ'লে কাউন্সিলিঙৰ কাৰণে যায় কিন্তু আমাৰ ইয়াত পাগল বুলি কৈ দিব পাৰে যে ই পাগল হ'ল কাউন্সিলিঙৰ কাৰণে কৈছে সেইকাৰণে নহয় কিন্তু এই কাউন্সিলিংটো স্কুলত মই যেনেকৈ ক'লোঁ এই চিকমিকা দাস নামৰ ছোৱালীজনী তেনেকুৱা এটা যদি কোঠা থাকিলেহেঁতেন য'ত এজন ডক্টৰ বহি থাকে যি কাউন্সিলিং কৰে তাই যদি গ'লে যে মোৰ ইমান প্ৰেছাৰ ঘৰত পৰীক্ষা বেয়া হ'ব পাৰে তো এইবিলাক ঘটনাৰ পৰা ৰেহাই হ'ব নহ'লে আমাৰ দেশখন আমাৰ ৰাজ্যখন এটা আমি লজ্জা ফিল কৰিম আজি ফিনলেণ্ড যেনেকৈ হেপিয়েষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড তো অসমখন যে অতি দুখৰ এখন ৰাজ্য য'ত মানুহে ল'ৰা ছোৱালীয়ে ইয়াত আত্মহনন কৰে সেইকাৰণে সেই প্ৰথম কথা হ'ল যে এজন কাউন্সিলৰ বিশেষকৈ হাইস্কুলবিলাকত দিবৰ কাৰণে মই আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ